মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ছাগলীয়া বিহুৱা কাৰ্যসূচী বাতিল। অহা 20 আৰু 21 মেত ছাগলীয়া দুদিনীয়া কাৰ্যসূচীৰে বিহুৱা কাৰ্যসূচী পালনৰ প্ৰস্তুতি চলিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে 10 মেৰ পৰা সকলো বিহু অনুষ্ঠান বাতিলৰ আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ আহ্বানৰ বাবে অসম বংগ সীমান্তৱৰ্তী ছাগলীয়া বিহুৱা উদযাপন সমিতিয়ে কাৰ্যসূচী বাতিল কৰে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। যেহেতু ভারতখন এখন সংকটময় পরিস্থিতি পড়ে আছে, যোৱা 22 এপ্রিল তারিখে যে জম্মু কাশ্মীৰৰ পেহেলগামত যি পাকিস্তানী সন্ত্ৰাসবাদীয়ে নাৰকীয়ভাৱে 26 গৰাকী পৰ্যটকক যে হত্যা কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত পাকিস্তান আৰু ভাৰতৰ মাজত ইতিমধ্যে যুদ্ধ চলি আছে। ইতিমধ্যে নৰেন্দ্ৰ মোদী চৰকাৰখনে ইতিমধ্যে যে সিন্দুৰ অপাৰেশ্যনৰ জৰিয়তে পাকিস্তানক প্ৰত্যুত্তৰ দিছে। সেই পৰিপ্ৰেক্ষিতত যে অসমখনৰ লগতে ভাৰতবৰ্ষখন শান্ত ৰক্ষাৰ ক্ষেত্ৰত যেহেতু সংকটময় পৰিস্থিতি, ইতিমধ্যে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যে অসমত যিবিলাক বিহু আৰু বিষ্ণু আছে, জনগোষ্ঠীয় সংগঠনৰ যিবিলাক অনুষ্ঠান, এই অনুষ্ঠান বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে। সেয়ে আমি ছাগলীয়া 27তম বিশ্ব উৎসৱ উদযাপন সমিতি মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি সামূহিকভাৱে ছাগলীয়াবাসী ৰাইজে যে ছাগলীয়া যে জনগোষ্ঠীৰ হৃদয় এখন বিষয় বুলি আমি অনুষ্ঠান কৰোঁ। যে আমাৰ অনুষ্ঠানখন ইতিমধ্যে দিন ধাৰ্য হৈছে অহা 20 আৰু 21 মে তাৰিখে আমাৰ অনুষ্ঠিত কৰাৰ কথা আছিল। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সামূহিকভাৱে আমি ছাগলীয়াবাসী ৰাইজে আমাৰ কোজাৰী জনগোষ্ঠীৰ যে হৃদয়ৰ বিশেষ অনুষ্ঠানখন সামূহিকভাৱে স্থগিত ৰখা হ'ল বুলি আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি জনালোঁ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ, এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্তক ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম। Zura nam guare,